বিদ্যায়তনিক ক্ষেত্ৰত ধাৰাবাহিকভাৱে উৎকৰ্ষতাৰ পৰিচয় দি অহা তেজপুৰ ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ৮ম প্ৰতিষ্ঠা দিৱস আজিৰে পৰা ৩ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। উল্লেখ্য যে মাধ্যমিক পৰ্যায়ৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগৰ ১,০০৭ গৰাকী শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা দিৱসৰ আজিৰ প্ৰথম দিনটোত অতি দৃষ্টান্তমূলক ৩টা বিভাগকে ধৰি সৰ্বমুঠ ৬টাকৈ শাখাত শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশৰ আৰ্হি প্ৰকল্পৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ চমকপ্ৰদ উদ্ভাৱনী শক্তি পৰিলক্ষিত হয়। উল্লেখ্য যে কলা, বিজ্ঞান আৰু বাণিজ্যৰ সমান্তৰালভাৱে দৃষ্টিৰ পৰা সৃষ্টিলৈ শীৰ্ষক কলা আৰু হস্তশিল্প প্ৰদৰ্শনীৰ লগতে সমাজ বিজ্ঞান প্ৰদৰ্শনী, কম্পিউটাৰ বিজ্ঞান প্ৰদৰ্শনী, গণিত বিষয়ৰ প্ৰায় ৪ শতাধিক বিভিন্ন বিষয়ৰ আৰ্হি প্ৰকল্পসমূহ বিচাৰকসকলৰ লগতে বিশিষ্ট অতিথিসকলে প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে। ইয়াৰ পিছতে সমগ্ৰ প্ৰদৰ্শনীস্থলী অধ্যক্ষ ক্ষীৰেন্দ্ৰনাথ হালৈৰ সৈতে পৰ্যবেক্ষণ কৰা ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনটোৰ ভাষণ আগবঢ়াই শিক্ষাৰ্থীসকলক উদ্বুদ্ধ কৰি তোলে। আৰ্টছৰ, সায়েন্সৰ, কমাৰ্চৰ গোটেইখিনি ব্ৰাঞ্চৰ আপোনাৰ স্কুলৰ এক্সিবিশ্যন হৈ আছে বুলি গম পাইছোঁ। আপোনালোকৰ স্কুলৰ মেনেজমেণ্টে আপোনালোকৰ প্ৰিন্সিপালে যি এনুৱেল বেচিছত এক্সিবিশ্যনটো কৰি থাকে এইটো জানি পেলাই মই বহুত সুখী হৈছোঁ। আৰু আপোনালোকে যি এক্সিবিশ্যন আপুনি দাঙি ধৰিছে, বিভিন্ন নিউ কনচেপ্ট আপোনালোকে দাঙি ধৰিছে, ৰাইট ফ্ৰম দ্য বেচিক কালচাৰেল ৰুটছ অফ এছামিজ ট্ৰেডিশ্যন up to the future of the Assamese people, from mask making to cryptocurrency to women entrepreneurship and women empowerment to export import business. আপনি বিভিন্ন ডাইভার্সিটির যেটো ব্রাঞ্চেস আছে আমার বিজনেসর বা আমার কালচারাল রুটসর আপনি দাঙি ধরিছে। আর এটাই দেখাতে পারে, আপনি দেখাতে পারে যে আমার এসামিজ কালচার aims for the scientific mindset while also connected to the cultural roots of. উল্লেখ্য যে শুভাৰম্ভণি অনুষ্ঠানত পংকজ বৰুৱায়ো তেজপুৰ ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা তেজপুৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সংস্কৃত পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিগত ৭ বছৰে তেজপুৰ ইন্সপায়াৰ একাডেমীয়ে শৈক্ষিক উৎকৰ্ষতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। ইন্সপায়াৰ একাডেমীয়ে তেওঁলোকৰ ৮ম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৩ দিনীয়া কাৰ্যসূচী হাতত লৈছে আৰু সেই প্ৰথম দিনৰ কাৰ্যসূচী আজি এতিয়া পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন আৰম্ভ কৰে। আৰু তেওঁলোকে এখন ছাত্ৰ ছাত্ৰীসকলে কৰা এখন ডাঙৰ প্ৰদৰ্শনী এখন কৰিছে, যিবোৰত বিভিন্ন বিভাগৰ প্ৰদৰ্শনী যিবোৰ এক্সিবিট কৰিছে। তাৰ ভিতৰত আছে মেথমেটিক্স, ছ'চিয়েল ছায়েন্স, সায়েন্স, কম্পিউটাৰ সায়েন্স, আৰ্ট এণ্ড ক্ৰাফ্ট, কমাৰ্চ। আৰু চাই দেখিলোঁ ল'ৰা ছোৱালীবিলাকৰ যিটো ক্ৰিয়েটিভিটি সেইটো প্ৰশংসা কৰিবলগীয়া। আৰু মই মন কৰিছোঁ যে আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত যি ধৰণৰ নিৰ্দেশ দিয়া আছে যে ল'ৰা ছোৱালীবিলাকক এই ধৰণৰ সৃষ্টিশীল কামত নিয়োগ কৰিব লাগে। আজিৰ এই প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ মাজত কলা আৰু হস্তশিল্প প্ৰদৰ্শনীত সুশীৰ কাঞ্চন বৰা নামৰ শিক্ষাৰ্থীগৰাকীয়ে প্ৰদৰ্শন কৰা অসমীয়া শিল্পকলা ক্ষেত্ৰখনৰ অতি গুৰুত্বপূৰ্ণ মুখাশিল্পসমূহে সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয়।